গোৱালপাৰাৰ এটি বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক। কৃষ্ণাইৰ নৰপতি পথৰ জৰাজীৰ্ণৰ ৰূপ আমি আপোনালোকক দেখুৱাম। পূৰ্বে দুধনৈ বিধানসভাৰ অন্তৰ্গত আছিল এই অঞ্চলটো আৰু বৰ্তমান পূব গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো। স্বাধীনতা সংগ্ৰামী নৰপতি বসুমতাৰীৰ নামত নামাকৰণ কৰা হৈছিল এই পথটোৰ। দৈনিক পথটোৰে যাতায়াত হাজাৰ হাজাৰ ৰাইজৰ আৰু শীঘ্ৰেই পথটো মেৰামতি কৰি ৰাইজৰ বাবে সুচল কৰি দিয়াৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। হয়, বছৰ বছৰ ধৰি মেৰামতি নোহোৱা এটা পথ আমি দেখুৱাম অসম লাইভৰ দৰ্শকসকলক আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম। আৰু এইটো হৈছে কৃষ্ণাইৰ পৰা মাজজাখিলি হৈ মাটিয়া ওলাব পৰা এটা পথ, নৰপতি পথ। নৰপতি বসুমতাৰীৰ স্বাধীনতা সংগ্ৰামী নৰপতি বসুমতাৰীৰ নামত আচলতে এই পথটো নিৰ্মাণ কৰা হৈছিল। কিন্তু এই পথৰ দুৰৱস্থা আমি দেখুৱাইছোঁ। ইয়াৰ যি পৰিৱেশ, কাৰণ দীৰ্ঘদিন ধৰি কিন্তু এই পথ মেৰামতি হোৱা নাই আৰু মেৰামতি নোহোৱাৰ কাৰণে এই পথেৰে যাতায়াতৰ একেবাৰে অনুপযোগী হৈ পৰিছে। যিহেতু নতুন চৰকাৰ গঠন হৈছে আৰু নতুন চৰকাৰে আচলতে এই গ্ৰাম্যাঞ্চলৰ পথসমূহক আচলতে মেৰামতি কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ ভূমিকা ভাগ ল'ব। মই কথা পাতিম, কিছু সংখ্যক ইয়াত স্থানীয় লোক আছে। কি ক'ব, কিমান দিনৰ পৰা পথৰ এইটো অৱস্থা? এই পথটো আজি বহুত দিনৰ পৰা মেৰামতিৰ কাৰণে বহুত আহে, কিন্তু মেৰামতি নকৰে। এই পথটোতো বহুত মানুহ যাতায়াত কৰে, বল্লা, ধাইগাঁও, কৰকহি, দহেলা বহুত মানুহ যাতায়াত কৰে, যিবিলাক গাড়ী ঘোঁৰা বহুত আপ ডাউন কৰে। কিন্তু পথটোৰ নামত কোনো ধৰণৰ কিছুৱে কৰা নাই আজি পৰ্যন্ত। গতিকে নতুন চৰকাৰ এখন গঠন হৈছে, গতিকে আমাৰ বৰ্তমান নতুন মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আবেদন জনাওঁ যাতে এই পথটো যাতে মেৰামতি সোনকালে কৰে, তাৰ কাৰণে আবেদন জনাইছোঁ। আচলতে আমি আৰু কথা পাতিম। পুনৰবাৰ কৈছোঁ যে দুধনৈ সমষ্টিত আছিল, শেহতীয়াকৈ গোৱালপাৰা পূব সমষ্টিত অন্তৰ্ভুক্ত হৈছে এই অঞ্চল আৰু ইয়াৰ যি পৰিৱেশ আৰু ইয়াৰ যি কৌন্দৰ্য আচলতে যাতায়াত কৰাৰ অনুপযোগী হৈছে। বিদ্যালয়, স্কুল, কলেজ আচলতে এই পথেৰে অহা যোৱা কৰে। প্ৰায় শতাধিক গাঁও, 100ৰো অধিক গাঁৱৰ লোক অহা যোৱা কৰে। কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে আমি অসম লাইভক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই নৰপতি পথটো যোৱা 5 বছৰৰ গ'ল কাৰ্যকাল চৰকাৰৰ, আৰু এই 5 বছৰ কাৰ্যকালত আমি যথেষ্ট ভুক্তভোগী হৈছোঁ। এই আমাৰ কৃষ্ণাইৰ পৰা মাটিয়া সংযোগী পথ, এই পথেৰে আমাৰ ইয়াৰ পৰা গোৱালপাৰা যোৱা ৰাস্তা হয়, প্লাছ ইফালে আমাৰ কৃষ্ণাইত ব্যৱসায়িক ক্ষেত্ৰত, স্কুল কলেজত অহা যোৱা ছাত্ৰ ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। গতিকে যোৱা 5 বছৰ আমাৰ ইয়াৰ বিধায়ক আছিলে এই কংগ্ৰেছ যাদৱ খৰগিয়াৰী, তেখেতৰ দিনত একো নহ'ল। গতিকে এই বছৰ যিটো যোৱাকালি আমাৰ ইয়াত মানে চৰকাৰ গঠন হ'ল, চৰকাৰখনে আশা কৰোঁ আমি এই নতুন চৰকাৰে আমাৰ এই ৰাস্তাটোৰ প্ৰতি দৃষ্টিগোচৰ কৰিব। আচলতে মহিলা কেইগৰাকীমান আছে, কথা পাতিম। যিহেতু পথৰ দুৰৱস্থা আৰু সেই পথৰ দুৰৱস্থা আশা কৰোঁ অলপমান ওলাই যদি আহে, কি ক'ব? আচলতে এই পথেৰে সদায় ল'ৰা ছোৱালীক লৈ আহিব লগা হয়, বহুত অসুবিধা হয়। চৰকাৰক কি ক'ব? নতুন চৰকাৰ যোৱাকালি শপত লৈছে, ৰাস্তাটো অলপ যেন ভাল কৰি দিয়ে একেবাৰে। মানে কি ক'ব? হয়, মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটোৱে কথা জনাওঁ যে আমাৰ ৰাস্তা ঘাট এতিয়া বহুত বেয়া হৈ আছে। আমাৰ বাচ্চালৈ আহাতে বিৰাট অসুবিধা হয়, ৰাস্তা একদম বেয়া। গতিকে ৰাস্তাটো অনুৰোধ কৰি যাতে ভাল হয় আৰু এইটোৱে কামনা কৰিছোঁ। হয়, আচলতে এনেদৰে আচলতে গ্ৰাম্যাঞ্চলৰ বহু পথ এতিয়াও আচলতে মেৰামতি হোৱা নাই, আৰু যাৰ ফলত কিন্তু সেই অঞ্চলৰ লোকসকলে কিন্তু যাতায়াতৰ কাৰণে জমৰ যাতনা ভোগ কৰিব লাগিছে। আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱালোঁ আৰু নতুনকৈ শপত লোৱা চৰকাৰখনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এজন স্বাধীনতা সংগ্ৰামীৰ নামত এটা নামাকৰণ কৰা এটা পথ, নৰপতি পথ, আৰু এই নৰপতি পথেৰে অহা যোৱা কৰা লোকসকলৰ যি যাতনা ভোগ কৰিছে, সেই যাতনা আচলতে কুলাই পাছে নধৰা অৱস্থা। বিশেষকৈ এই বাৰিষাৰ সময়ত ইয়াত পানী পৰাৰ লগে লগে ৰাস্তাৰ কৌন্দৰ্যই চানি ধৰিছে। গতিকে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ চৰকাৰখনক, আৰু আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱালোঁ এটা পথ, যিটো পথেৰে প্ৰতিদিনে হাজাৰ হাজাৰ লোক অহা যোৱা কৰে আৰু এই লোকসকলে প্ৰতিটো খোজতে আচলতে দুৰ্ভোগ ভোগ কৰে।